So kindly to ever my Mr. Grandmaker sort of request for you for ever thank you. So আসলে হেলথ ইন্ডাস্ট্রি আমি সাংঘাতিক ধৰণে গ্ৰো কৰি আছো আমি এন্ট্ৰি কৰি আছো কোনে কোনে নিজক হেলদি কৰি ৰাখিব বিচাৰে সো আপুনি নিজক হেলদি কৰিব নে নকৰে এটা আপোনাৰ ওপৰত নিৰ্ভৰ কিন্তু মই 2007 চনৰ পৰা এই টিএনচি ইন্ডাস্ট্ৰিটোৰ লগত জড়িত হৈ আছো তেতিয়া আমাৰ অকল ক্লিনজিং ৰিপ্লেনিশিং ষ্ট্ৰেংথেনিং আৰু বেলেন্সিং প্ৰডাক্ট হে আছিল ৰাইট কিন্তু আজি টিএনচি অৰ্গানাইজেশ্যনটোৰ লগত আমাৰ হোম কেয়াৰ প্ৰডাক্টটো আহিল পাৰ্সোনেল কেয়াৰ প্ৰডাক্টটো আহিছে আৰু আমি বৰ্তমান সময়ত বিশ্বতে আলোড়ন সৃষ্টি কৰাৰ কাৰণে আমি আগবাঢ়িছো যেটো এৰিয়া হৈছে স্কিন কেয়াৰ এৰিয়া সমগ্ৰ বিশ্বত এনেকুৱা বহুত কোম্পানীয়ে অকল স্কিন কেয়াৰ প্ৰডাক্টৰ জৰিয়তে ৰেকৰ্ড ব্ৰেকিং বিজনেস কৰি আছে কিন্তু আৰু এটো আমাৰ ইন্ডিয়াতে নতুন আমাৰ যেটো ইউৰোপিয়ান মাৰ্কেট হয় তাৰ এটো টপ সেলিং প্ৰডাক্ট টপ সেলিং ইউৰোপিয়ান কান্ট্ৰি ফ্ৰান্স জাৰ্মানি তাৰ এটো টপ সেলিং প্ৰডাক্ট হয় যেহেতু আমাৰ ইয়াত টপ সেলিং প্ৰডাক্ট মজনা আমাৰ ইকুইপমেন্টৰ ভিতৰত হেলথ হৈছে হেলথ বিজিএম ইউৰোপিয়ান মাৰ্কেটত এটো আটাইতকৈ টপ সেলিং প্ৰডাক্ট হয় সিলভাৰিস তো তাতো আমাৰ দামটো বেছি হয় কিন্তু আমাৰ ইন্ডিয়ান মাৰ্কেটত কমাই তো মই কাইন্ডলি আমাৰ মিস্টাৰ হিৰেনদেকা সৰক ৰিকুৱেষ্ট কৰিম এই ওপৰত এটা ডেমো ফিনিশ কৰি দিয়ক এটা চাও এই বস্তুটো ইমান ইজি আমি এটা ফেশিয়াল কৰাৰ কাৰণে কিমান টকা লাগে কোনে কোনে ফেশিয়াল কৰি পাইছে ফেশিয়াল কোনে আপোনালোকে কৰা নাই অনিতা বাইদেউ কৰা নাই তুমি কৰা নাই চলি একদিনও কৰা নাই মিছা কিমান কৰিছিলা বিয়াৰ সময়তে তাৰ পিছত আৰু কৰা নাই ওকে স্যার দাম বেশি যে তাৰমানে এটা টপ ক্লাস যদি আইওসিস আছে রাইট তাতে যদি এজনী মহিলাই যদি ফেস ওয়াশ ফেশিয়াল কৰিব যায় নিয়াৰ এবাউট 25-30,000 টকা লাগে মিনিমাম কিন্তু আমি লাকি যে ফেশিয়াল কৰি তেও ফাইন লাইন গুছাব নোৱাৰে বা ডেকৰ ছাপ গুছাব নোৱাৰে ৰাইট তেওঁৰ পিম্পলস একনি ৰাইট যেটো আমাৰ ভি শেপ এই গোটেইখিনি দিব নোৱাৰে কিন্তু আমি লাকি এই টিএনচি অৰ্গানাইজেশ্যনটোৰ এই সিলভাৰিস প্ৰডাক্টৰ জৰিয়তে আমি আমাক নিজকে কেতিয়াও বুঢ়া নোহোৱাকৈ ৰাখিব পাৰে ভাল লাগিব নে বেয়া লাগিব সো বিলিভ মি এই প্ৰডাক্টটো ব্যৱহাৰ কৰি ইয়াৰ ইমান ৰিজাল্ট আছে আনবিলিভেবল ইয়াক ব্যৱহাৰ কৰাৰ কেইটামান নিয়ম আছে সেই নিয়ম কেইটা মই জাস্ট অকমান আপোনালোকক আইডিয়া দিছো যেতিয়া নিজে পাৰচেজ কৰিব অটোমেটিক্যালি আপুনি শিকি যাব আমাৰ টিএনচি কোম্পানীৰ আটাইতকৈ ভাল কথা এইটোৱে যে এই আমাৰ টিএনচি কোম্পানীটোৱে যিবিলাক প্ৰডাক্ট বনায় যিমান বিলাক মেচিনাৰী ইকুইপমেন্টস বনায় ইজি টু ইউজ ৰাইট আৰু কম্পেক্ট আমি যতে যতে লৈ যাব পাৰো ৰাইট আপোনাৰ বেগতো ইয়াক লৈ যাব পাৰে অসুবিধা একো নাই ৰাইট আপুনি যতে যতে আপুনি লৈ যাব পাৰে ইমান ইজি হয় আপুনি একুলাইটৰ কথাই কক নাইবা হেতিয়াৰৰ কথাই কক ব্ৰেসলেটৰ কথাই কক নাইবা এই মেচিনটোৰ কথাই কক মই ভাবো আমাৰ প্ৰত্যেকজনী মহিলাৰ কাৰণে এই প্ৰডাক্ট হৈছে আমাৰ টিএনচি অৰ্গানাইজেশ্যনটোৰ এটা বৰদান স্বৰূপ এই প্ৰডাক্টৰ জৰিয়তে কেনেকৈ কৰিব লাগিব ইয়াত আগতে প্ৰথমতে কি কৰিব লাগিব আমি যিমান বিলাক মেকআপ ব্যৱহাৰ কৰো সে ফৰ এক্সাম্পল আমি মেকআপ ব্যৱহাৰ কৰো সেই মেকআপটো বুজোৱাৰ কাৰণে আমি প্ৰথমতে ইয়াত কি কৰিব লাগিব কটন মেৰাই দিব লাগিব ৰাইট কটনটো মেৰাই আমাৰ যেটো এটো আমাৰ গ্ৰীন না এই মাছতে খলা সেই বস্তুটো লগাই পেলাই আমি কি কৰিব লাগিব পানী লগাই ইয়াক আমি কি কৰিব পাৰো সাফা কৰি লব প্ৰথমতে তাৰ পিছত আমি কি কৰিব পাৰো অয়েলি ক্ৰীম যেনে ময়শ্চাৰাইজিং ক্ৰীম আমি ব্যৱহাৰ কৰিব পাৰো নাইবা আমি ৰাখি আমাৰ yes টিএনচি নাইট ক্ৰীমত কইও আমাৰ যেটো ভাৰ্জিন কোকোনাট অয়েল ইট ইজ দা বেস্ট প্ৰডাক্ট টু ইউজ উইথ দিস সিলভারিস বিলিভ মি সাংঘাতিক ধৰণৰ ৰিজাল্ট আছে ৰাইট ইয়াক কেনেকৈ ইউজ কৰিব পাৰি ইয়াত কেইটামান নিয়ম আছে ইয়াক অন কৰাৰ লগে লগে আপোনাৰ ইয়াতে দেখা পাব আৰএফ ৰেডিও ফ্ৰিকুৱেন্সি ইএমএস সিভি আৰু অটো ইয়াত চাৰিটা মেথড আছে আৰএফ তো কি কৰিব আপোনাৰ যিমান বিলাক আমাৰ ফাইন লাইন আহে এটা আপুনি সব বয়স কৰাৰ লগে লগে আমাৰ মাজত কপালত কি আহে লাইনিং আহে মানে আহে না আমাৰ সৰু বাচ্চা আমি সেইটো দেখা পাও জানো না পাও কিন্তু আমাৰ লগে লগে আহি যায় কি আহিছে
তাৰমানে আমাৰ স্কিনটো কোচ খাই গৈ আছে ৰাইট নাম্বাৰ 1 নাম্বাৰ 2 কি হয় আমাৰ এই যিখিনি বস্তু এইখিনি বস্তু কি হয় বাল্কি হয় তাৰমানে যেটো থিকনেস থাকিব লাগে টাইটেন থাকিব লাগে টাইটেনসটো না থাকে সো এই আরএফ তো কি কৰিব পাৰে সেই বস্তু দুটা নোৱা কৰিব নাম্বাৰ 1 নেক্সট নাম্বাৰ 2 আছে ইএমএস ইএমএস টো কি কৰিব আপোনাৰ যদি কি আপোনাৰ কিবা একনি প্ৰবলেম আছে স্কিনত যদি আপোনাৰ ডাৰ্ক স্পট আছে তে এই বস্তুখিনি নোৱা কৰিব আৰু লগতে আপোনাৰ স্কিনটোৰ ইলাস্টিসিটি যেটো আছে যেটা আপোনাৰ ঢিলা ঢিলা হৈ যায় বয়স হোৱাৰ লগে লগে যে ঢিলা হৈছে সেই ঢিলা বস্তুটো আপোনাৰ নোৱা ৰাইট আৰু ইএমএস টো আপোনাৰ হোল বডি হোল আপোনাৰ স্কিনটো কি কৰিব ধুনিয়াকৈ বিউটি কৰি ৰাখিব ভাল লাগিব নে বেয়া লাগিব আপুনি ৰেগুলাৰ কৰক আপুনি কোনো দিনে ফেচিয়েল কৰাৰ প্ৰয়োজন নাথাকিব ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব ৰাইট তাৰ কাৰণে কেনেকৈ কৰিব লাগিব ইয়াক মই এটা আইডিয়া দিছো আপুনি মই বন্ধ কৰি লৈছো যেটো নিউ প্ৰডাক্ট ঠিক আছে ইয়াক আপুনি এনেকৈ আপোনাৰ কৰাব লাগিব ঠিক আছে তলৰ পৰা ওপৰ ফেচিয়েল কৰা মানুহ বিলাকে জানে কি কৰিব লাগে ৰাইট হা নহয় যিবিলাকে ফেচিয়েল কৰে বিউটি কাম কৰে তেওঁলোকে জানে যে আমাৰ স্কিনটো যদি আমি উইকনেসটো নোৱা কৰিব লগা হয় তেতিয়া তলৰ পৰা ওপৰলৈ আমি সদায় ব্যৱহাৰ মনত কৰিব যদি আপুনি ক্ৰীম গৈছে সদায় এনেকৈ ব্যৱহাৰ কৰিব লাগে ৰাইট এনেকৈ নহয় ওকে তলৰ পৰা ওপৰলৈ দিব লাগে নেক্সট এনেকৈ আপুনি ভি শেপ কৰাৰ কাৰণে এইটো কৰিব পাৰে আৰু ফাইন লাইনটো নোৱা কৰাৰ কাৰণে আপুনি এনেকৈ কৰিব পাৰে মই যা কৈ দিছো বুজি পাইছেনে তাৰমানে এনেকৈ কৰিব পাৰে এটা ই এটা আলোড়ন সৃষ্টি কৰা এটা প্ৰডাক্ট আৰু মনত ৰাখিব টিএনছ অৰ্গানাইজেশ্যনটোত বাহিৰে কোনো এটা কসমেটিক কোম্পানীৰ লগত এনে ধৰণৰ ইকুইপমেন্ট এতিয়ালৈকে উলিয়াব পৰা